অসম কাষ্ট ইউটিউব চেনেলৰ অন্য এটা নতুন ভিডিঅ'ত আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আৰু আজি হ'ল 13 ডিচেম্বৰ। আজিৰ দিনটোৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আপোনালোকৰ লগত শ্বেয়াৰ কৰিবলৈ ওলাইছোঁ। এনেকুৱা ধৰণৰ খবৰসমূহ নিতৌ চাবলৈ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰিবলৈ নাপাহৰিব। শেষত ভিডিঅ'টো শ্বেয়াৰ কৰি দিব যাতে সকলোৱে এই খবৰসমূহ চাব পাৰে। দিব বিচাৰিছোঁ আজিৰ দিনটোৰ প্ৰথমটো খবৰ। জুবিন গাৰ্গৰ ঘটনাৰ চাৰ্জশ্বিট দাখিলৰ পিছত মুখ্যমন্ত্ৰীৰ ডাঙৰ মন্তব্য। জুবিন গাৰ্গে ন্যায় পাবই। কাইলৈ অৰ্থাৎ 12 ডিচেম্বৰ তাৰিখে জুবিন গাৰ্গৰ চাৰ্জশ্বিট দাখিলৰ পাছতেই ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এটা ডাঙৰ মন্তব্য কৰিছে। তেওঁ উল্লেখ কৰিছে যে জুবিন গাৰ্গে ন্যায় পাবই। জুবিন গাৰ্গৰ ন্যায়ৰ বিচাৰ প্ৰক্ৰিয়া এতিয়া আদালতৰ মজিয়াত। ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আৰু ঘোষণা কৰে যে এতিয়া জুবিন গাৰ্গৰ ন্যায়ৰ বিচাৰ প্ৰক্ৰিয়াটো আদালতৰ মজিয়াত গুচি গ'ল। সমগ্ৰ বিষয় তন্নতন্নকৈ তদন্তৰ অন্তত দাখিল কৰা হৈছে চাৰ্জশ্বিট। হত্যাৰ গোচৰত মূল অভিযুক্তক অভিযুক্ত কৰা হৈছে বুলি তেওঁ উল্লেখ কৰিছে। জুবিন গাৰ্গৰ ন্যায়ৰ বাবে অসম চৰকাৰে সকলো তথ্য যোগান ধৰিছে বুলিও তেওঁ উল্লেখ কৰিছে। এখন উন্নতি বাদ পৰি নোযোৱাকৈ দাখিল কৰা হৈছে চাৰ্জশ্বিট। ফাষ্ট ট্ৰেক কোৰ্টত চলিব জুবিন গাৰ্গ প্ৰক্ৰিয়াৰ বিচাৰ। চাৰ্জশ্বিট দাখিলৰ পিছত মুখ্যমন্ত্ৰীৰ ডাঙৰ মন্তব্য। তেওঁ উল্লেখ কৰে যে জুবিন গাৰ্গ ঘটনাৰ বিচাৰ ফাষ্ট ট্ৰেক কোৰ্টত চলিব এই প্ৰক্ৰিয়া। জুবিন গাৰ্গৰ হত্যাকাণ্ডৰ বিচাৰ ফাষ্ট ট্ৰেক কোৰ্টত চলিব বিচাৰ প্ৰক্ৰিয়া। চাৰ্জশ্বিট দাখিলৰ পিছত ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৰিলে ডাঙৰ মন্তব্য। জুবিন গাৰ্গৰ ন্যায়ৰ বাবে অসম চৰকাৰে সকলো তথ্য যোগান ধৰিছে বুলিও তেওঁ উল্লেখ কৰিছে আৰু তেওঁ উল্লেখ কৰিছে যে জুবিন গাৰ্গে ন্যায় পাবই। দিব বিচাৰিছোঁ চৰকাৰী ঘৰক লৈ আন এটা গুৰুত্বপূৰ্ণ খবৰ। আপুনি 9 ডিচেম্বৰ তাৰিখে চৰকাৰে ঘৰৰ টকা দিয়াৰ পাছত আপোনাৰ একাউণ্টত টকা সোমাইছে নে নাই এটা কমেণ্টছ কৰি জনাবলৈ নাপাহৰিব। আৰু আপুনি ঘৰৰ যোগ্য হিতাধিকাৰী হয়নে নাই কমেণ্টছ কৰি জনাবলৈ নাপাহৰিব। আপুনি এতিয়াও কেঁচা ঘৰত আছে নেকি? 1 টকাও নিদিয়াকৈ যোগ্য লোকে পাব চৰকাৰে পকী ঘৰ। কৰ্তন হ'ব ভুৱা হিতাধিকাৰীৰ নাম। চৰকাৰী ঘৰক লৈ এটা গুৰুত্বপূৰ্ণ খবৰ আপোনালোকৰ লগত শ্বেয়াৰ কৰিবলৈ ওলাইছোঁ। বহুতে বিভিন্ন সময়ত সুধি থাকে যে মই ঘৰ পোৱা নাই, এতিয়া কি কৰিম? তো আপুনি 1 টকাও নিদিয়াকৈ যদি আপুনি যোগ্য হিতাধিকাৰী হয় তেনেহ'লে চৰকাৰী ঘৰ পাবলৈ সক্ষম হ'ব। চৰকাৰী পকী ঘৰৰ তালিকাত সোমাইছে বহু ভুৱা হিতাধিকাৰীৰ নাম। ইতিমধ্যে বহু ভুৱা হিতাধিকাৰীৰ নাম চৰকাৰী পকী ঘৰৰ তালিকাত সোমাইছে আৰু এইটো চৰকাৰে ইতিমধ্যে ধৰা পেলাইছে বুলি উল্লেখ কৰিছে। কেঁচা ঘৰ থাকিলেহে পাব পকী ঘৰ। যদি আপোনাৰ কেঁচা ঘৰ আছে তেনেহ'লেহে আপুনি চৰকাৰী পকী ঘৰ পাবলৈ সক্ষম হ'ব। জীৱিকা সখীয়ে পঞ্চায়ত গ্ৰাম উন্নয়ন বিভাগক বিহু দেখুৱাইছে। গোহালিৰ ফটো মাৰিও যধে মধে হিতাধিকাৰীৰ বঢ়াইছে সংখ্যা জীৱিকা সখীয়ে। গাঁও পঞ্চায়তৰ শুদ্ধ তালিকা দিয়াৰ আহ্বান ৰঞ্জিত কুমাৰ দাসৰ। দুৰ্নীতি কৰাসকলৰ বিৰুদ্ধে কঠোৰ হ'ব চৰকাৰ। এই চৰকাৰী ঘৰক লৈ যিসকলে নেকি দুৰ্নীতি কৰি আছে সেইসকলৰ বিৰুদ্ধে কঠোৰ হ'ব চৰকাৰ বুলি মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰিছে। ৰঞ্জিত দাসে উল্লেখ কৰিছে যে দুৰ্নীতি কৰাসকলৰ বিৰুদ্ধে কঠোৰ হ'ব অসম চৰকাৰ। দুৰ্নীতি কৰা জীৱিকা সখী গাঁও পঞ্চায়তৰ সভাপতিও যাব লাগিব জেললৈ। কেঁচা ঘৰৰ ভুল তথ্য দিয়াসকলৰ বিৰুদ্ধে কঠোৰ হ'ব চৰকাৰ। যিসকলে নেকি কেঁচা ঘৰৰ বিৰুদ্ধে ভুল তথ্য দিছে, গোহালিৰ ফটো মাৰিও আপলোড দিছে বা যধে মধে ফটো মাৰি আপলোড দিছে, সেইসকলৰ বিৰুদ্ধে চৰকাৰ কঠোৰ হ'ব। প্ৰকৃত হিতাধিকাৰীহে চৰকাৰী ঘৰ পাবলৈ সক্ষম হ'ব আৰু নতুনকৈ 30 লাখ ঘৰ দিয়া হ'ব। যিসকলে ইতিমধ্যে টকা পাইছে তেওঁলোকেতো পাইছেই আৰু নতুনকৈ 30 লাখ হিতাধিকাৰীক চৰকাৰী ঘৰ দিব বুলি উল্লেখ কৰিছে। এই বাতৰিও মই আৰু অলপ পাছত আপোনালোকক শুনাবলৈ চেষ্টা কৰিম। আপোনাৰ এতিয়াও কেঁচা ঘৰত আছে নেকি? যদি আপোনাৰ কেঁচা ঘৰ আছে আপুনি চিন্তা কৰিব নালাগে। 1 টকাও নিদিয়াকৈ যোগ্য লোকে পাব চৰকাৰী পকী ঘৰ। প্ৰতিগৰাকী দৰিদ্ৰ হিতাধিকাৰীয়ে লাভ কৰিব চৰকাৰী PMAYৰ ঘৰ। নতুনকৈ 15 লাখ পৰিয়ালে লাভ কৰিব এই চৰকাৰী ঘৰ। কেঁচা ঘৰৰ ভুল তথ্য দিয়াসকলৰ বিৰুদ্ধে কঠোৰ হ'ব চৰকাৰ। যিসকলে কেঁচা ঘৰৰ ভুল তথ্য দিছে সেইসকলৰ বিৰুদ্ধে কঠোৰ হ'ব চৰকাৰ। মই পৰৱৰ্তী বাতৰিত আপোনালোকক দিম যে কোনসকলে জনাই দিম যে কোনসকলে নতুনকৈ 30 লাখ কোনসকল হিতাধিকাৰীয়ে চৰকাৰী ঘৰ পাবলৈ সক্ষম হ'ব। ভিডিঅ'টো আপোনালোকে শেষলৈকে চাই থাকক। দিব বিচাৰিছোঁ আন এটা গুৰুত্বপূৰ্ণ খবৰ যে 16 ডিচেম্বৰত জুবিন গাৰ্গৰ ঘটনাৰ প্ৰথমটো শুনানি আৰম্ভ হ'ব। 16 ডিচেম্বৰত জুবিন গাৰ্গ ঘটনাৰ প্ৰথমটো শুনানি আৰম্ভ হ'ব। 16 ডিচেম্বৰত জুবিন গাৰ্গ ঘটনাৰ প্ৰথমটো শুনানি। 2 বছৰৰ আগৰ পৰাই হত্যাৰ ষড়যন্ত্ৰ ৰচিছিল শ্যামকানু মহন্ত, সিদ্ধাৰ্থ শৰ্মাই, শেখৰ জ্যোতি গোস্বামীয়ে।
চাৰিজন মূল অভিযুক্ত কৰি চাৰ্জশ্বিট দাখিল কৰা হৈছে 12 ডিচেম্বৰ তাৰিখে 12টা ভলিউমত দাখিল কৰা হৈছে এই চাৰ্জশ্বিট দাখিলৰ পাছতে বিস্ফোৰক তথ্য দিলে অধিবক্তা প্ৰদীপ কোঁৱৰে 16 ডিচেম্বৰত জুবিন গাৰ্গৰ ঘটনাৰ প্ৰথমটো শুনানি আৰম্ভ হ'ব। দুবছৰৰ আগৰ পৰাই হত্যাৰ ষড়যন্ত্ৰ ৰচিছিল শ্যামকানু মহন্ত, সিদ্ধাৰ্থ শৰ্মা আৰু শেখৰজ্যোতি গোস্বামীয়ে। জুবিন গাৰ্গ ঘটনাৰ চাৰ্জশ্বিট দাখিলৰ পাছত এটা ডাঙৰ মন্তব্য কৰিছে যে 16 ডিচেম্বৰ তাৰিখে জুবিন গাৰ্গ ঘটনাৰ প্ৰথমটো শুনানি আৰম্ভ হ'ব। চাৰ্জশ্বিট দাখিলৰ পাছতেই বিস্ফোৰক তথ্য দিলে অধিবক্তা প্ৰদীপ কোঁৱৰে। আৰু গুৰুত্বপূৰ্ণ পইণ্টটো হ'ল যে 16 ডিচেম্বৰত জুবিন গাৰ্গ ঘটনাৰ প্ৰথমটো শুনানি আৰম্ভ হ'ব। দিব বিচাৰিছোঁ আন এটা গুৰুত্বপূৰ্ণ খবৰ যে স্বামীয়ে দ্বিতীয় বিবাহ কৰিলেই দিয়ক অভিযোগ, স্বামী যাব জেললৈ আৰু পতিয়ে পাব ডাবল অৰুণোদয়। ৰাজ্যৰ পতিপত্নীসকলৰ বাবে আহি গ'ল এটা ডাঙৰ খবৰ। ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰিছে আৰু এই বিষয়ত এই সন্দৰ্ভত তেওঁ ফোন নম্বৰো ৰিলিজ কৰিব বুলি তেওঁ ইতিমধ্যে উল্লেখ কৰিছে। আপুনি ফোন কৰিও লগে লগে অভিযোগ দিব পাৰিব। এটা মাত্ৰ অভিযোগ দিয়ক, দ্বিতীয় বিবাহ কৰা স্বামী যাব লাগিব জেলত, পত্নীগৰাকীয়ে পাব ডাবল অৰুণোদয় আৰু অৰ্থাৎ তেওঁ 2500 টকাকৈ মাহিলী পাব। বহু বিবাহক লৈ কঠোৰ হৈছে ইতিমধ্যে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। কোনো পুৰুষে দ্বিতীয় বিবাহ কৰিলেই দিয়ক আপুনি অভিযোগ। ফোন নম্বৰ অতি সোনকালে মুকলি কৰিব চৰকাৰৰ তৰফৰ পৰা আৰু আপুনি সেই ফোন নম্বৰত অভিযোগ দিব পাৰিব আৰু লগে লগে গ্ৰেপ্তাৰ হ'ব স্বামীজন আৰু 7 বছৰলৈকে জেল হ'ব। দ্বিতীয় বিবাহক লৈ ৰাজ্য চৰকাৰ কঠোৰ হোৱা দেখা গৈছে। এজন পুৰুষে দ্বিতীয় বিবাহ কৰালে 7 বছৰ পৰ্যন্ত জেল হ'ব বুলি উল্লেখ কৰা হৈছে। এটা মাত্ৰ অভিযোগ, দ্বিতীয় বিবাহ কৰা স্বামী যাব লাগিব জেলত। আপুনি এটা অভিযোগ দিলেই লগে লগে সেই স্বামীজন গ্ৰেপ্তাৰ হ'ব আৰু তেওঁ জেললৈ যাব লাগিব। 7 বছৰ পৰ্যন্ত তেওঁৰ জেল হ'ব, কোনো ধৰণৰ জামিন লাভ নকৰে। এজন পুৰুষে তৃতীয় বিবাহ কৰালেই 7 বছৰ পৰ্যন্ত তেওঁৰ জেল হ'ব পাৰে। গতিকে আপুনি সাৱধান থাকক আৰু আপুনি অতি সোনকালেই চৰকাৰৰ তৰফৰ পৰা ফোন নম্বৰ লাভ কৰিব আৰু সেই ফোন নম্বৰত আপুনি অভিযোগ দিব পাৰিব। এই ফোন নম্বৰটো এইটো চেনেলৰ জৰিয়তে আপোনালোকক দিয়া হ'ব। চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰিবলৈ নাপাহৰিব। দিব বিচাৰিছোঁ চৰকাৰী ঘৰক লৈ আন এটা গুৰুত্বপূৰ্ণ খবৰ। যিসকলে নেকি 9 ডিচেম্বৰ তাৰিখে চৰকাৰী ঘৰৰ টকা পোৱা নাই সেইসকলৰ কাৰণে আহি গ'ল এটা ভাল খবৰ যে চৰকাৰী ঘৰ নোপোৱাসকলৰ বাবে আহি গ'ল এটা ভাল খবৰ। ৰাজ্যত নতুনকৈ আৰু 30 লাখ পৰিয়ালে লাভ কৰিব PMAYৰ ঘৰ। এই মুহূৰ্তত এটা গুৰুত্বপূৰ্ণ খবৰ আপোনালোকৰ লগত শ্বেয়াৰ কৰিবলৈ ওলাইছোঁ যে ৰাজ্যত নতুনকৈ আৰু 30 লাখ পৰিয়ালে লাভ কৰিব PMAYৰ ঘৰ। এই কথা চৰকাৰৰ তৰফৰ পৰা জনোৱা হৈছে। চৰকাৰী ঘৰ নোপোৱাসকলৰ বাবে আহি গ'ল এটা ভাল খবৰ। যিসকলে নেকি চৰকাৰী ঘৰ পোৱা নাই সেইসকলৰ বাবে আহি গ'ল এটা ভাল খবৰ। ৰাজ্যত নতুনকৈ আৰু 30 লাখ পৰিয়ালে লাভ কৰিব PMAYৰ ঘৰ। নতুনকৈ আৰু 30 লাখ মানুহে কৰিছে জিঅ' টেকিং। এই সকলো মানুহে চৰকাৰী ঘৰ পাবলৈ সক্ষম হ'ব। প্ৰস্তুত কৰিব হিতাধিকাৰীৰ তালিকা। হিতাধিকাৰীৰ নতুন এটা তালিকা প্ৰস্তুত কৰিব যিসকলে টকা পাইছে। আপুনি 9 তাৰিখে টকা পাইছেনে নাই এটা কমেণ্টছ কৰি জনাবলৈ নাপাহৰিব। আৰু যদি আপুনি পোৱা নাই তেনেহ'লে আপুনি চিন্তিত হ'ব নালাগে। চৰকাৰে আকৌ 30 লাখ ঘৰ দিব। সেই ঘৰৰ টকা নিশ্চয় আপুনি পাব যদি আপুনি যোগ্য হিতাধিকাৰী হয়। আৰু অযোগ্য হিতাধিকাৰীহে কিন্তু চৰকাৰী ঘৰ নাপায়, তেওঁলোকৰ নাম তালিকাৰ পৰা কৰ্তন কৰা হ'ব। কোনো দৰিদ্ৰ পৰিয়াল বাদ নপৰে পকী ঘৰ লাভৰ পৰা। যদি আপুনি দৰিদ্ৰ হয়, আপোনাৰ ঘৰ কেঁচা হয়, চৰকাৰী ঘৰ আপুনি নিশ্চয় পাব। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৰিলে এটা ডাঙৰ ঘোষণা চৰকাৰী ঘৰক লৈ। ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আকৌ এটা ডাঙৰ ঘোষণা কৰিছে। চৰকাৰী ঘৰ নোপোৱাসকলৰ বাবে আহি গ'ল এটা ভাল খবৰ। যিসকলে নেকি চৰকাৰী ঘৰ পোৱা নাই সেইসকলৰ বাবে আহি গ'ল এটা ভাল খবৰ। কাৰণ নতুনকৈ চৰকাৰে 30 লাখ ঘৰ দিব আৰু যিসকলে জিঅ' টেকিং কৰাইছিলে সেইসকলক লৈ এটা তালিকা প্ৰস্তুত কৰিব চৰকাৰে। আৰু অতি সোনকালেই 9 ডিচেম্বৰৰ নিচিনা অতি সোনকালে ৰাজ্য চৰকাৰে আকৌ হিতাধিকাৰীসকলৰ একাউণ্টত যি প্ৰথম কিস্তিৰ ধন আছে সেই প্ৰথম কিস্তিৰ ধন ৰিলিজ কৰি দিব বিচাৰিছোঁ। জুবিন গাৰ্গ ঘটনাক লৈ আন এটা গুৰুত্বপূৰ্ণ খবৰ। মুখ্যমন্ত্ৰীৰ ওপৰত ভৰসা আছে গৰিমা শইকীয়া গাৰ্গৰ। দোষীয়ে কঠোৰৰ পৰা কঠোৰ শাস্তি পাওক। SITৰ তদন্তৰ ওপৰত আস্থা প্ৰকাশ কৰিছে জুবিন গাৰ্গৰ পত্নী গৰিমা শইকীয়াই। জুবিন গাৰ্গ কাণ্ডৰ চাৰ্জশ্বিট দাখিলৰ পিছতে গৰিমা শইকীয়া গাৰ্গৰ ডাঙৰ মন্তব্য। প্ৰতিজন দোষীয়ে কঠোৰৰ পৰা কঠোৰ শাস্তি পাব লাগিব বুলি তেওঁ দাবী জনাইছে। এইসকলৰ অভিযুক্তৰ বিৰুদ্ধে পৰিয়ালৰ তৰফৰ পৰাও দিয়া হৈছিল এজাহাৰ। জুবিন গাৰ্গে ন্যায় পাবই লাগিব, অসমৰ ৰাইজে ন্যায় পাবই লাগিব বুলি তেওঁ উল্লেখ কৰিছে। দেশৰ ন্যায় ব্যৱস্থাৰ ওপৰত গভীৰ আস্থা প্ৰকাশ কৰিছে গৰিমা শইকীয়া গাৰ্গে।
SITয়ে বহু কষ্ট কৰি তদন্ত প্ৰক্ৰিয়া সমাপন কৰিছে বা সমাপ্ত কৰিছে বুলি তেওঁ উল্লেখ কৰিছে। SITৰ তদন্তৰ ওপৰত আশা কৰা ধৰণে আগবঢ়োৱাত সন্তুষ্টি প্ৰকাশ গৰিমা শইকীয়া গাৰ্গৰ। SITৰ তদন্ত প্ৰক্ৰিয়াত সন্তুষ্ট প্ৰকাশ কৰিছে গৰিমা শইকীয়া গাৰ্গে। জুবিন গাৰ্গে ন্যায় পাব লাগিব, অসমৰ ৰাইজে ন্যায় পাবই লাগিব বুলি তেওঁ দাবী জনাইছে। জুবিন গাৰ্গে ন্যায় পাবই লাগিব আৰু অসমৰ ৰাইজেও ন্যায় পাব লাগিব বুলি তেওঁ উল্লেখ কৰিছে। জুবিন গাৰ্গৰ ঘটনাৰ তদন্তৰ SITয়ে তেওঁলোকৰ চাৰ্জশ্বীট জুবিন গাৰ্গ ঘটনাৰ চাৰ্জশ্বীট দাখিলৰ পাছতেই জুবিন গাৰ্গৰ পত্নী গৰিমা শইকীয়া গাৰ্গে উল্লেখ কৰিছে যে জুবিন গাৰ্গে ন্যায় পাবই লাগিব, অসমৰ ৰাইজে ন্যায় পাবই লাগিব। অসম চৰকাৰৰ ওপৰত SITৰ ওপৰত তেওঁ আস্থা প্ৰকাশ কৰিছে, দেশৰ আইন ব্যৱস্থাৰ ওপৰতো তেওঁ আস্থা প্ৰকাশ কৰিছে। SITয়ে চাৰ্জশ্বীট দাখিলৰ পাছত জুবিন গাৰ্গ ঘটনাক লৈ SITৰ তদন্তত আশা কৰা ধৰণে আগবঢ়াত সন্তুষ্ট প্ৰকাশ কৰিছে গৰিমা শইকীয়া গাৰ্গে। SITয়ে বহু কষ্ট কৰি এই তদন্ত প্ৰক্ৰিয়া সমাপ্ত কৰিছে। দেশৰ ন্যায় ব্যৱস্থাৰ ওপৰত গভীৰ আস্থা প্ৰকাশ কৰিছে জুবিন গাৰ্গৰ পত্নী গৰিমা শইকীয়া গাৰ্গে। দিব বিচাৰিছোঁ অৰুণোদয় আঁচনিক লৈ আন এটা গুৰুত্বপূৰ্ণ খবৰ। 3100 টকালৈ বৃদ্ধি পাব পাৰে অৰুণোদয়ৰ ধন। ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছে, যিসকলে নেকি ইতিমধ্যে ডিচেম্বৰ তাৰিখে টকা পাই গৈছে, ডিচেম্বৰৰ 10 তাৰিখে টকা পাই গৈছে, এই মাহৰ টকা পাই গৈছে, সেইসকলৰ কাৰণে ভাল খবৰ। আপুনি 3100 টকালৈকেও পাব পাৰে জানুৱাৰী মাহৰ পৰা। ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই অৰুণোদয় আঁচনিক লৈ এটা বৃহৎ ঘোষণা কৰিব জানুৱাৰী মাহত তেওঁ উল্লেখ কৰিছে। গতিকে আপুনি সাজু হৈ থাকক। 3100 টকা হ'ব পাৰে অৰুণোদয় আঁচনিৰ ধন। 1 জানুৱাৰীৰ পৰা বৃদ্ধি পাব পাৰে অৰুণোদয়ৰ ধন। 1 জানুৱাৰীৰ পৰা অৰুণোদয়ৰ ধন বৃদ্ধি কৰি দিব পাৰে ৰাজ্য চৰকাৰে। লাখ লাখ অৰুণোদয় হিতাধিকাৰীৰ বাবে মুখ্যমন্ত্ৰীৰ ডাঙৰ ইংগিত। এইখন চৰকাৰে দিয়া প্ৰতিশ্ৰুতি 100% পালন কৰিছেও বুলি তেওঁ উল্লেখ কৰিছে। কাৰণ এইখন চৰকাৰে যি কয় সেইটোৱেই কৰে বুলি তেওঁ উল্লেখ কৰিছে। গতিকে 1 জানুৱাৰী তাৰিখে ৰাজ্য চৰকাৰে অৰুণোদয় আঁচনিক লৈ এটা ডাঙৰ ঘোষণা কৰিব, এটা ডাঙৰ মন্তব্য কৰিব, এটা ডাঙৰ ঘোষণা কৰিব বুলি ৰাজ্য চৰকাৰে বা ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই উল্লেখ কৰিছে। 1 জানুৱাৰীত মুখ্যমন্ত্ৰী কৰিব অৰুণোদয় আঁচনিক লৈ ডাঙৰ ঘোষণা। 3100 টকা হ'ব পাৰে অৰুণোদয়ৰ ধন। অৰুণোদয় আঁচনিৰ টকা বৃদ্ধি হৈ 3100 টকালৈকে যাব পাৰে। গতিকে আপুনি সাজু হৈ থাকক। ৰাজ্য চৰকাৰে অৰুণোদয় আঁচনিক লৈ 1 জানুৱাৰী তাৰিখে এটা বৃহৎ ঘোষণা কৰিব আৰু সেই ঘোষণাত হ'ব পাৰে অৰুণোদয় আঁচনিৰ টকা 3100 টকালৈকে বৃদ্ধি হ'ব পাৰে, 3100 টকালৈকে বৃদ্ধি হ'ব পাৰে অৰুণোদয় আঁচনিৰ ধন। এই কথা ঘোষণা কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। আপুনি অৰুণোদয় আঁচনিৰ টকা 10 ডিচেম্বৰ তাৰিখে পাইছেনে নাই কমেণ্টছ কৰি জনাবলৈ নাপাহৰিব। বা ডিচেম্বৰ মাহৰ টকা আপোনাৰ বেংকৰ একাউণ্টত সোমাইছেনে নাই এটা কমেণ্টছ কৰি মোক জনাবলৈ নাপাহৰিব। এই ভিডিঅ'টোত এটা লাইক কৰি দিয়ক আৰু ভিডিঅ'টো শ্বেয়াৰ কৰি দিয়ক, যাতে সকলোৱে এই খবৰসমূহ চাব পাৰে। বহুখিনি খবৰ আপোনালোকৰ লগত শ্বেয়াৰ কৰিছোঁ, যাতে সকলোৱে চাব পাৰে। মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব, যেতিয়া মই পৰৱৰ্তী ভিডিঅ' আপলোড কৰোঁ আপোনালোকে অতি সহজতে ভিডিঅ'টো চাব পাৰিব। ভিডিঅ'টো এতিয়া শ্বেয়াৰ কৰি দিয়ক, মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰিবলৈ নাপাহৰিব। লগ পাম পৰৱৰ্তী ভিডিঅ'ত। চাই থাকিব আপোনালোকৰ আপোন চেনেল অসম কাষ্ট।